নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। মই আজি আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ফোনত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। মই আপোনালোকৰ আগত আজি APDCLৰ নতুন লাইন নিৰ্মাণ কৰি থকা হৈছে, সেইখিনিকে মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু কিয়নো নিৰ্মাণ কৰিব লগা হ'ল সেইখিনি কথাও মই আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম। যিহেতু বহুত দিন ধৰি আমাৰ পুৰণি লাইনবোৰ চলি আছিল, কিবা কিবি অনিষ্ট হৈছে। আচলতে আমাৰ এই শদিয়া লাইনটো আচলতে 11 KB লাইনবোৰ খুব জংঘলৰ মাজে মাজে হয়, গছ গছনি বহুতে বেছি আছে। মই আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। দেখিছে এয়া পুৰণি লাইনটো এইটো হয়, মই আপোনালোকক দেখুৱাই দিছোঁ। তো এইফালে আছে আপোনাৰ পুৰণি লাইনটো, এইটো এয়া লাইনটো এইটো আপোনাৰ DP ইয়াত আগতে এটা ট্ৰান্সফৰ্মাৰ আছিলে, সেইটো খুলি লৈ যোৱা হ'ল, বেলেগ জেগাত লগাই দিলে। আচলতে ইয়াৰ পৰা সলনি কৰি দিলে, যিহেতু ইয়াত বেন হৈ আছে। মই দেখাইছোঁ এই খুঁটাযোৰ যে বেন হৈছে, ইয়াৰ মেইন কাৰণটো হৈ গ'ল এইখিনি প্ৰায় মই একজেক্ট টাইম ক'ব নোৱাৰিলেও হ'লেও 35 বছৰৰ পৰা 37 বছৰমান ভিতৰৰ কথা হয়। তো এয়া আপোনালোকে দেখিছে নতুন লাইনটো, আপোনালোকে চাওক কেনেকৈ ট্ৰেক্টৰ লগাই তাৰবোৰ টনাটনি কৰি আছে। মই আপোনালোকক দেখুৱাই আছোঁ। আচলতে আগতেতো লাইনবিলাক যেতিয়া নিৰ্মাণ কৰা হয় বহুকেইজন মানুহ লগ লাগি ৰছী টনাটনি কৰে, কিন্তু আজিকালি কি হ'ল, যিহেতু অকণমান সুবিধা হৈছে, এয়া ট্ৰেক্টৰৰ যোগেদি লাইনটো টানিছে, নতুন লাইনটো নিৰ্মাণ কৰিছে। যিহেতু এই পুৰণি লাইনটো যে দেখিছে মই আপোনালোকক যে দেখুৱাই আছোঁ, আচলতে এই লাইনটো আপোনাৰ আমাৰ শদিয়া চপাখোৱা পৰা আপ টু বাজবাৰী ঘাটলৈকে চলি থকা হৈছে। লাইনটো খুব দীঘলীয়া এটা লাইন, প্ৰায় মানে আপোনাৰ কি হ'ব 122 কিলোমিটাৰ দীৰ্ঘতম এটা 11 KB ফিডাৰ হয়, ঘুমটিবিল ফিডাৰ বুলি কয়। তো সেই ফিডাৰটো এনেধৰণে আজি 30টা বছৰ অতিক্ৰম কৰিলে, হয়তো তাতকৈ অকণমান বেছি হ'ব, মই একজেক্ট টাইম ক'ব পৰা নাই। মই অকণমান বেক কেমেৰা কৰি মই লাইনটো বনাই দিছোঁ। আৰু এইখিনিতে আপোনাৰ কি হ'ল, মই এই লাইনটোৰ কথা কৈছোঁ, দুটা আমাৰ পুৰণি লাইন দেখিছে আপোনালোকে দেখিবলৈ পাব। এটা লাইন হ'ল শদিয়াত আগতে আমাৰ কি আছিলে 33,000 KB লাইন নাছিল, তো 11 KB লাইন অৰুণাচলৰ পৰা আমি লোৱা হৈছিলে, আমাৰ শদিয়াবাসীয়ে শদিয়া সাব ডিভিজনত লোৱা হৈছিল। সেইটো কাৰণে আপোনাৰ 11 KB ওচৰা ওচৰিকৈ দুটা লাইন, এটা অৰ্থাৎ অৰুণাচলৰ পৰা আহিছিল আৰু এটাৰ পৰা আমাৰ 11 KB বেক চাৰ্জ হৈছিল। এটা সময়ৰ কথা। আৰু পাছত লাহেকৈ সেইফালে আপোনাৰ দূৰত অকণমান দেখুৱাইছোঁ, সেই জুৰীয়া পুল ওখ ওখ লাইনটো দেখিছে, সেইটো অৰুণাচলৰ পৰা ডাইৰেক্ট 33 লাইনটো আহি মেলি আমাৰ শদিয়াত ল'লে। শদিয়া তাৰপিছত আকৌ 11 KBবোৰ যিবোৰ আগতে 11 KB অৰুণাচলৰ পৰা আহিছিলে সেইখিনি বেক কৰাই দিলে 11 KB। তো মই আপোনালোকক সেইখিনিকো অকণমান দেখুৱাবলৈ চাইছোঁ। আপোনালোকে দেখিছে এয়া নতুন লাইনটো নিৰ্মাণ কৰি আছে। আৰু মই আপোনালোকক এইখিনিতে কথা এটা কওঁ, যেতিয়া নতুন লাইনটো সম্পূৰ্ণভাৱে শেষ হ'ব, সম্পূৰ্ণ হৈ উঠিব, তাৰপিছত আপোনাৰ এই পুৰণি লাইন যিটো দেখিছে, পুৰণি লাইনটো সম্পূৰ্ণভাৱে ইয়াৰ পৰা আঁতৰাই দিয়া হ'ব। আৰু যিহেতু সেইটো বিকল বুলি ধৰা হৈছে, লাহে লাহে তেনেধৰণে চলাই আছিল, তো লাহেকৈ হৈ উঠাৰ পিছত এই পুৰণি লাইনটো সম্পূৰ্ণভাৱে আঁতৰাই দিব। আৰু কোনেনো কাম কৰিছে সেই কথাখিনিকো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। ইয়াত দূৰত দেখিছে খুব সুন্দৰকৈ কাম কৰি আছে, তেওঁলোকে খুব সুন্দৰকৈ কাম কৰি আছে। আৰু কাম কৰোঁতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়েও কথা বতৰা পাতিম। প্ৰথমে মই তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিম। প্ৰথমতে মই এজন ব্যক্তিক লগ পাইছোঁ, এখেতে কামটো লৈছে চাগে, তো এখেতৰ লগত এইফালে দেখি পাইছে এইজন ব্যক্তি হয়। মই এখেতৰ লগত প্ৰথমতে পৰিচয় লৈ ল'ব বিচাৰিছোঁ। আচ্ছা, নমস্কাৰ দাদা, আপোনাৰ পৰিচয়টো দি দিয়কচোন। মোৰ নাম সুনীল চুতীয়া। হয়, মোৰ ঘৰ গোলাঘাট সৰু পথাৰত। হয় হয়। মই ইয়াতে আহি APDCলৈ কাম কৰি আছোঁহি। কিমান দিন হ'ল আপোনাৰ এই কামখিনি কৰি থকা? ইয়াত প্ৰায় কাম কৰি থকা মোৰ 6 মাহে হ'ল। 6 মাহ হ'ল ন? পৰা হয়। আচ্ছা, আপোনালোকে যে ইয়াত কাম কৰিছে, কাম কৰাৰ সময়ত কিবা সমস্যা হৈছে নেকি? কাম কৰাৰ সময়ত হৈছে, অনেক সমস্যা হৈছে। হয়, বহু ফালৰ পৰা মানে বহুত ধৰণৰ সমস্যা আছে। হয় হয় হয়। সেই সমস্যা আমি সমাধান কৰি কামখিনি কৰি আগবঢ়াই নিছোঁ। আচ্ছা আচ্ছা। আৰু আপোনালোকে যে কামটো কৰিছে, কামটো একচুৱেলি কাৰ হয়, কোন কোন কণ্ট্ৰেক্টৰ হয়? আমি কাম কৰিছোঁ হায়দৰাবাদৰ এটা কোম্পানী, শ্ৰী গোপী কৃষ্ণ নামৰ। আমি সেই হায়দৰাবাদৰ কোম্পানীটোৰ পৰা আমি কাম লৈছোঁ, চাব কেন্দ্ৰ হিচাপে আমি কাম কৰিছোঁ। হয় হয় হয়। আমি সেইখিনি কৰি আজি আৰু লাষ্ট পৰ্যায়ে পাইছেই, প্ৰায় আৰু 10-15 দিনত মোৰ হাতত যিখিনি কাম মোক দিছিলে সেইখিনি কাম আৰু 10-15 দিনত প্ৰায় শেষ হ'বগৈ। আৰু এতিয়া অন্তিম পৰ্যায়ে কাম কৰি আছোঁ। যিখিনি সমস্যা আছিলে সেইখিনি কৰি আছোঁ এতিয়া। আগতে এইখিনি জেগাত মানে অকণমান বহুতকেইটা লাইন আছে, 33,000 ভল্ট আছে, 11,000 ভল্ট দুটা আছে। আপোনাৰ ঘৰলৈ মানে নিয়া যিটো চাবলাইন বুলি কওঁ, সেইটো লাইন তেনেকুৱা লাইন বহুতখিনি ক্ৰছ কৰিবলগীয়া হৈছে। সেইখিনি কৰোঁতে আজি অকণমান
আমি চাপডাউনো লৈছোঁ, হ'লে ৰাইজৰ চাগে অলপমান অসুবিধা হৈছে। টাইমটো লাগিবই আপোনাৰ, যিহেতু এই নতুন লাইনটো হৈ উঠিলে পুৰণাখিনি যিহেতু বিকল হৈ উঠিছে সেইখিনি আঁতৰাই দিব হ'ব। আঁতৰাই দিয়া কৰিব যাওঁতে অকণমান গ্ৰাহকসকলৰ প্ৰব্লেম কিছু পাব। এতিয়া ধৰক আজি আপুনি চাপডাউন লৈ লৈছে, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ল'লে বাৰু, তো ভালে হৈছে। এইখিনি কাম কৰাৰ পিছত মই আপোনালোককো কৈছোঁ, মোৰ চেনেলৰ যোগেদি কৈছোঁ, আপোনালোকে যদি কোনোবাই ভাবি আছে কাৰেণ্টটো কিবা এইখিনি সময়ত কাট খাই আছে বা পোৱা নাই বুলি, আচলতে কিবা এটা ভাল কৰিবলৈ যাওঁতে অকণমান সময় বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে। তো আপোনালোকে সেই কথাখিনিও গম পাব বাৰু। আপোনাক আৰু এটা কথা কওঁ, আপোনালোকে যে ইয়াত কাম কৰিছে, অকল আপোনালোকৰ এইটো গ্ৰুপে আছে নে বেলেগ গ্ৰুপো আছে, বেলেগ কোনোবা হেৰি আছে নেকি? নাই, আমাৰ এই ইয়াত দুটা কোম্পানীয়ে কাম কৰিছে। এটা OM বিল বুলি কয় এটা কোম্পানীয়ে কাম কৰিছে, সেইটোৱে চাবলাইনটো কৰিছে। আৰু আমাৰ কোম্পানীটোৱে এই 11,000 ভল্টেজ ট্ৰান্সফৰ্মাৰ সহ মেইন লাইনখিনি বনোৱা হৈছে। আৰু এই 11,000 ভল্টেজৰ কাম কৰা মানে শ্ৰী গোপীকৃষ্ণ কোম্পানীৰ পৰা কাম ইয়াতো আৰু আছে, আৰু 3-4জন কণ্ট্ৰেক্টৰ ইয়াত কাম লৈছে, তেখেতলোকো কৰি আছে। মোৰ ইয়াত অনুমানিক প্ৰায় 150-200 কিলোমিটাৰমান কাম মানে ইয়াত চলি আছে। শদিয়াত নতুনকৈ 11 kV লাইন ফিডাৰ লাইনবিলাক বনোৱা হৈছে। নহয়, এনেই মোৰ হাতত তথ্য থকা মতে মই এনেই চাইছোঁ, আপোনাকতো দেখি আছোঁ বাৰু বহুত দিনৰ পৰা কাম কৰি আছে, কিন্তু প্ৰায়বোৰ গ্ৰুপৰ মানে আপোনাৰ কি হ'ল, কাম হোৱাই দেখা নাই। আপুনিতো হায়েষ্ট কাম কৰিছে, আপুনি এইখিনি কাম কৰোঁতে কেনেকৈ আগবাঢ়ি যাব পাৰিছে, আপুনি সেইটো ক'ব নেকি? হয়, আমাৰ আজিকালি কাম কৰাৰ ক্ষেত্ৰত অকণ অসুবিধা হয়, কাম কৰা মানুহ পোৱা নাযায়। আমি কাম কৰা মানুহ তেনেকৈ আমি অসমৰ বিভিন্ন ঠাই অটাকৈ গোটাই মোৰ লগত এতিয়া সম্ভৱ 40জনমান ল'ৰা আছে। আৰু তেনেকৈ এতিয়া বাহিৰৰ পৰা আনিবও লগা হৈছেহে। আমাৰ ইয়াৰ লোকেল ল'ৰাবিলাকে আজিকালি কাম কৰিবলৈ বেয়া পায়, হায়দৰাবাদ চেন্নাইলৈ গুচি যায়। ইয়াত হয় মোৰ লগত কৰেহি 2-3 মাহ কৰি আকৌ যায়গৈ, কোনো লোক আকৌ আহে, তেনেকৈয়ে কাম চলাই নিব লগা হৈছে। আৰু সেইটো এটা খুব ডাঙৰ কথা কৈছে এখেতে। আচলতে আমাৰ যিখিনি আমাৰ লোকেল ল'ৰা বা কৰ্মীসকল কি হয়, আমাৰ ইয়াতে নিজৰ জেগাত থাকি কাম কৰিবলৈ টান পোৱা হয়, নহয়নে? আৰু বেলেগত দূৰত যায়, 2 দিন এদিন বা 2 মাহ এমাহ কাম কৰি গুচি যায়গৈ আপোনাৰ ওচৰৰ পৰা ন। ইয়াতো কাম কৰি থাকিলে ভাল, আচলতে কাম বিচাৰিলে চবতে পোৱা যায়, সেইটো এটা খুব ডাঙৰ মেছেজ দিছে। আৰু মোৰ চেনেলৰ যোগেদি মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু বাকী দাদা ঠিকে আছে, আপুনি কামখিনি খুব ভালকৈ কৰিছে, মই চাই আছোঁ। এতিয়া মই এনেই গম পোৱা মতে মোৰ হাতত যিখিনি তথ্য আছে মই জানিব পাৰিছোঁ বা দেখিছোঁ চকুৰে, আপুনি কিন্তু সকলোতকৈ বেছি কাম কৰিছে, এইটো এটা খুব ভাল কথা। বাকী গ্ৰুপখিনিতকৈ আপুনি বহুতে কাম আগবঢ়াই দিছে, বহুত ভাল লাগিছে। কৰিছোঁ আৰু মানে তেনেধৰণে ব্যয়ও কৰিব লগা হৈছে। বুজি পাইছোঁ, বহুতখিনি পইচাও লাগে কাম কৰিবৰ বাবে। ঠিকে। তেনেকৈ এতিয়া হয় কিমান পাৰোঁ আগবাঢ়ি যাওঁ। আৰু APDCLৰ ফালত বিচ্ছিন্ন কৰাৰ সময়ত কিবা অসুবিধা পাইছে নেকি? নাই, মই সম্পূৰ্ণ আমাৰ শদিয়া চাব ডিভিজনৰ ফালৰ পৰা আমাৰ লোকেল লাইনমেনে হওক বা ইঞ্জিনিয়াৰে হওক, তেখেতলোকৰ সকলো ফালৰ পৰা সহায় পাইছোঁ। সেইকাৰণেহে কামখিনি আগুৱাই নিব পৰা সক্ষম হৈছোঁ। নিশ্চয়। যদি আমাক APDCL আমাৰ বিভাগীয় মানুহে যদি এইখিনি সহায় নকৰে, আমি এইখিনি কাম কৰি নিয়াত আমাৰ পলম হৈ যাব আৰু দেৰি হ'ব যদি সহায় নকৰে। যিমান সহায় কৰিব সিমান সোনকালে কামখিনি আগবাঢ়িব বুলি আমি ভাবোঁ। আৰু হয়ো যদি আমাৰ এটা ৰানিং লাইন এটা চলি থকা অৱস্থাত আমি তাৰ ওপৰেদি টান টানিব লগা হয়, সেই সময়ত যদি বিভাগে যদি লাইনটো কাটি নিদিয়ে, আমাৰ কাম কৰিবলৈ অসুবিধা হয় আৰু নোৱাৰোঁ কৰিব। হয়। এয়া দেখিছে, আমাৰ ল'ৰাকেইটা খুব সুন্দৰকৈ কাম কৰি আছে। আৰু গোপীকৃষ্ণ হায়দৰাবাদৰ এটা কোম্পানী বুলি কৈছে, তেওঁলোকৰ কোম্পানীৰ যোগেদি কামখিনি কৰিছে, মই দেখুৱাইছোঁ। খুব ভালকৈ কৰিছে কামবোৰ আচলতে। আৰু মই এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকক, কিবা এটা ভাল হোৱা আগমুহূৰ্তত কিবা এটা প্ৰব্লেম হয় বুলি কয়, যিহেতু মানে লাইন অলপ সময় কাটিব লগা হৈছে, কাটাৰ পিছত এওঁলোকে কামখিনি কৰিছে, এইখিনি হৈ উঠাৰ পিছত সকলোৱে ভাল হ'ব। আৰু যিহেতু যিখিনি বিকল হৈ উঠিছে, বিকল হোৱাখিনিও আঁতৰি যাব, গতিকে অকণমান সময় প্ৰব্লেম হ'বই। আৰু মই আপোনালোকক দেখুৱালোঁ, খুব সুন্দৰ হৈছে, কামবোৰ ভাল হওক আৰু ভাল। বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো চাব আপোনালোকে। চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই মোৰ পেজখন ফ'ল' কৰি ল'বলৈ নেপাহৰিব। যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।